সভাত অংশগ্ৰহণ কৰিলোঁ আৰু আজিৰ এই নিৰ্বাচনী সভাসমূহে প্ৰমাণ কৰিছে যে তপন গগৈ ডাঙৰীয়া কেইবা লাখো ভোটৰ ব্যৱধানত জিকিব। আমি প্ৰথমে ভাবিছিলোঁ 1.5 লাখ ভোটত জিকিব, তাৰপিছত 2 লাখ মান বুলি ভাবিলোঁ। আজি মই প্ৰতীয়মান গৈছোঁ যে 2.5 লাখৰ তলত তপন গগৈ ডাঙৰীয়া নিজিকে। চাৰিওফালে অকল বিজেপিৰ সভাত মানুহেই মানুহ আৰু সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবলৈ সাজু হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰিবলৈ সাজু হৈছে। সেইকাৰণে তপন গগৈ ডাঙৰীয়াৰ বিজয় সুনিশ্চিত। আজিৰ দিনটোতে প্ৰায় 400 মান, মই আজিৰ দিনটোত আমি 9খন মিটিং কৰিছোঁ, 400 মান কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে। যোৱা এক সপ্তাহত মোৰ সন্মুখতে প্ৰায় 10,000 মানুহে, মই বৰাকলৈ গ'লোঁ, নগাঁৱতো থাকিলোঁ আৰু ইয়ালৈকেও আহিলোঁ। এইকেইদিন যোৰহাটতে আছোঁ, কালি মাজুলীত আছিলোঁ। গতিকে যোৱা এক সপ্তাহ 8 দিনত মোৰ সন্মুখত প্ৰায় 10,000 মানুহে যোগদান কৰিছে আৰু এইকেইদিনত চাগে গোটেই অসমত প্ৰায় 50,000 মান অৱশিষ্ট কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰিছে। চুনামি আহিছে, এই চুনামিত কংগ্ৰেছ নাইকিয়া হৈ যাব। আছে ডেফিনেটলি, বহু ব্যক্তি আমাৰ লগত যোগাযোগত থাকে আৰু দেখিয়ে থাকে, আপোনালোকে আহিয়ে থাকে আৰু আহি থাকে। লাখপতি হলে মন আছে নাই? আছে যদি হাত যাব। আমি লাখপতি আপোনালোকক বনাই হে 10,000 টকা এবছৰ পাব, অহা বছৰ পাব 15,000 টকা, তাৰ পাছৰ বছৰ পাব, অহা বছৰ পাব 10,000, তাৰ পাছৰ বছৰ 25,000, তাৰ পাছৰ বছৰ 50,000 টকা। আৰু আপোনালোকে কাম কৰিব, লাখপতি হওক, স্বাৱলম্বী হওক, ধনী হওক, অসমৰ কাৰণে কাম কৰক, দেশৰ প্ৰগতিত আপোনালোকে অংশগ্ৰহণ। ইয়াতে অৰুণোদয় বহুতে আছে, নোপোৱা কিমান আছে? নোপোৱা এই মাত্ৰ কেইগৰাকীমানহে আছে, মাত্ৰ কেইগৰাকীমান নোপোৱা আছে। এই নোপোৱাখিনিও সকলোৱে পাই যাব। নোপোৱা অলপে আছে, সকলোৱে পাই যাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদ্ধান্ত লৈছে যে যিসকলে তাৰ ৰেচন কাৰ্ড আছে সকলোকে আমি দিম অৰুণোদয়। আমি কিমান ল'ৰা ছোৱালী চাকৰি দিলোঁ কোনোবাই গম পায়? 2 বছৰত কিমান ল'ৰা ছোৱালী চাকৰি দিলোঁ কোনোবাই গম পায়নে? 1 লাখ ল'ৰা ছোৱালী চাকৰি দিছোঁ। কোনো চৰকাৰে কেতিয়াও দিব পৰা নাছিল। 1 লাখ ল'ৰা ছোৱালী চাকৰি দিলোঁ, কোনোৱে ক'ব নোৱাৰে যে ক'ৰবাত 2 টকা পইচা দুৰ্নীতি হ'ল। আপোনালোকৰ কিমানৰ ৰেচন কাৰ্ড আছে? হাত দাবকচোন। ৰেচন কাৰ্ড চবৰে ৰেচন কাৰ্ড আছে, হয়নে? অসমৰ 52 লাখ পৰিয়ালৰ ৰেচন কাৰ্ড আছে। অসমত 70 লাখ মান পৰিয়াল আছে, তাৰ 52 লাখৰে ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ড থাকিলে কি পায়? বিনামূলীয়া চাউল পায়, হয়নে? 5 কেজিকে। কংগ্ৰেছৰ চৰকাৰ একদম পাইছিল নেকি বিনামূলীয়াকে? কিমান টকা কিনিব লগা হৈছিল? 8 টকা, 10 টকা, 3 টকা, হয়নে নহয়? এতিয়া ৰেচন কাৰ্ডখন পালে কি কি পায়? আয়ুষ্মান কাৰ্ড পায়। আয়ুষ্মান কাৰ্ড পালে নে নাই? বেয়া নাপাব, নিৰ্বাচনৰ সময় প্ৰত্যেকখন মিটিঙতে 20 মিনিট 25 মিনিটকৈ দেৰি হৈ যায় আৰু আজি এখন 8 নম্বৰৰ মিটিং, আৰু এখন মিটিং আছে, গতিকে তাত আৰু দেৰি হ'ল। গতিকে আপোনালোকৰ পৰা সোনকালে বিদায় মাগিম। মাত্ৰ অনুৰোধ কৰিছোঁ আপোনালোকে যাতে আপোনালোকৰ বহুমূলীয়া ভোটকেইটা তপন গগৈ ডাঙৰীয়া কিহৰ ছবিত দিব? কিহৰ ছবিত দিব?